আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ উপলক্ষে মানৱ অধিকাৰ সুৰক্ষা মঞ্চৰ উদ্যোগত ছেমিনাৰ তথা বঁটা বিতৰণ অনুষ্ঠানৰ আয়োজন। যোৱা 13 ডিচেম্বৰ তাৰিখে বাবা জগজীৱন ৰাম আৰু সাহিত্য একাডেমীৰ উদ্যোগত নগাঁও জিলাৰ পশ্চিম জলাগাঁৱৰ বিশিষ্ট সমাজকৰ্মী শ্ৰী ৰিংকুমণি দাসক ডক্টৰ বি.আৰ. আম্বেদকাৰ বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে ৰিংকুমণি দাসে সমাজ সংস্কাৰক ডক্টৰ বি.আৰ. আম্বেদকাৰে দেখুৱাই যোৱা আদৰ্শ সমতা আৰু ন্যায়ৰ ওপৰত লিখা চিন্তাশীল শব্দৰ জৰিয়তে সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছিল। সমাজৰ প্ৰতি এই দায়বদ্ধতা আৰু বৌদ্ধিক অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হয়। লগতে তেওঁৰ এই সাফল্যই নতুন প্ৰজন্মত শিক্ষা, সাহিত্য আৰু সমাজ সেৱাৰ পথত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিংকুমণি দাস। মই নগাঁও জিলাৰ দেওধৰ পঞ্চায়তৰ পশ্চিম জলা গাঁৱৰ মই নিবাসী। মই যি এৱাৰ্ড ল'বৰ কাৰণে দিল্লী গৈছিলোঁ, মই যোৱাকালি আহি উপস্থিত হৈছোঁহি আৰু মই এই এৱাৰ্ডটো পাই মই বহুত সুখী, বহুত মই আনন্দ উপভোগ কৰিছোঁ। আৰু হয়, আচলতে মই বহু দিনৰ পৰাই মই ছ'চিয়েল ৱৰ্কাৰ ক্ষেত্ৰত মই জড়িত হৈ আছিলোঁ আৰু মই ঠিক মেট্ৰিক পাছ কৰাৰ পিছৰ পৰাই মই কালচাৰটো জড়িত হৈ আছিলোঁ। আৰু যি আমাৰ হিউমেন ৰাইটছ আমাৰ যি কাম ফাউণ্ডেশ্যন আছিলে, তাতো মই বিশেষভাৱে জড়িত হৈ আছিলোঁ। আৰু যি আমাৰ অনুসূচিত জাতি মানচিত্ৰ যি আছিলে আমাৰ গ্ৰুপ, সেই অনুসূচিত মানচিত্ৰটো মই জড়িত হৈ আছিলোঁ। আৰু ইয়াৰ জৰিয়তে মই যিখিনি আমাৰ দুখীয়া নিচলা মানুহ হওক বা বিপদ আপদে মই এই মানুহখিনিৰ ওচৰত মই একদম সঠিকভাৱে সঠিক সময়ত মই থিয় হওঁ আৰু তেখেতসকলক মই যিমানখিনি এই বিপদত মোক সহায় কৰিব মোৰ ভাল লাগে আৰু মই সহায় কৰি আহিছিলোঁ। আৰু বিগত আমাৰ যি বানৰ যি আমাৰ সমস্যা হৈছিলে 22 চনৰ বা তাৰ আগত আমাৰ কৰোণা হৈছিলে, তাতো মই বহুখিনি অলপ ভূমিকা মই তাত লৈছিলোঁ। আৰু মই মানুহৰ সেই সময়ত মানুহৰ বিপদৰ সময়ত মই আছিলোঁ, সকলোৰে লগত আছিলোঁ। আৰু মই এই হিউমেন ৰাইটছৰ জৰিয়তেও মই তেখেতসকলক মই সহায় কৰিব পাই মই বহুত এটা আনন্দ অনুভৱ কৰিছিলোঁ। আৰু যি আমাৰ অনুসূচিত মানচিত্ৰৰ জৰিয়তেও মই সেই দুখীয়াসকলৰ ওচৰত বা সমাজৰ ওচৰত মই যিখিনি সামাজিকভাৱে মই কাম কৰি গৈছিলোঁ, হয়তো মই ভাবিছোঁ সেই যিখিনি মোৰ কাৰ্য, মোৰ যিখিনি কৰ্ম, সেই কৰ্মৰ ফলত মই আজি হয়তো এনেকৈ এটা ভাল মই এটা সফল এটা মই উপস্থিত হৈছোঁ। গতিকে মই আমাৰ ইয়াতে মূলতঃ আছিলে আমাৰ নিপেন মণ্ডল দা আছিলে, তেখেতসকলো এইখিনি চাই মোৰ যিখিনি ফেচবুকৰ জৰিয়তে তেখেতসকলে এইখিনি হয়তো পায় আৰু তেখেতসকলে হয়তো মোৰ এই যি কৰ্মৰাজিৰ ওপৰত তেওঁলোকে হয়তো নিৰীক্ষণ কৰাৰ ফলত হয়তো মোৰ চিলেকশ্যন কিছু নাম পঠিয়াইছিলে তাত এৱাৰ্ডৰ কাৰণে, আৰু মই সেই চিলেকশ্যনত মই চিলেকশ্যন হৈছিলোঁ এৱাৰ্ডৰ হেৰিয়াৰ কাৰণে। বঁটা পাই পেলাই কেনে অনুভৱ কৰি আছে? মই বিৰাট আনন্দ অনুভৱ কৰিছোঁ আৰু বিশেষতে মই প্ৰেৰণা পাইছোঁ, উৎসাহ পাইছোঁ যে মই এই এৱাৰ্ডৰ যোগেদি বা আজি এই যি এৱাৰ্ডটো মই পাবলৈ সক্ষম হৈছিলোঁ, এই এৱাৰ্ডৰ জৰিয়তে মই আগলৈ ভৱিষ্যতলৈ যাতে মই আৰু এনেকৈ মই সামাজিকভাৱে মই কাম কৰি যাব পাৰোঁ, মই বহুত এটা মই উৎসাহ পাইছোঁ। আপোনাৰ গাঁওবাসী বা আপোনাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আপুনি কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ যে সদায় মানুহে সামাজিকভাৱে জড়িত হ'ব লাগে আৰু হয় শিক্ষাও লাগে, সকলো ক্ষেত্ৰতে লাগে। আজি বিশেষ শিক্ষা হোৱাৰ পিছতে কি হয়, এটা চাকৰি পোৱা যায়, চাকৰি পোৱাৰ পিছত তাতে ব্যস্ততা হৈ যোৱা হয় আৰু সেই তাতে ব্যস্ততা হৈ যোৱা সামাজিক ক্ষেত্ৰত খুব এটা দূৰত্ব এটা থাকি যায়। মই ভাবোঁ কি এটা সুসংস্থাপনো লওক আৰু এই যি সামাজিক কাম, এই সামাজিক ক্ষেত্ৰত যদি জড়িত হৈ থাকে, মই ভাবোঁ সমাজৰ এটা খুব বাৰ্তা হ'ব আৰু সমাজৰ যি আমাৰ যি নৱপ্ৰজন্ম আছে তেখেতসকলেও যাতে এই সামাজিকভাৱেও আৰু যাতে তেওঁলোক ভৱিষ্যতলৈ যাতে কাম কৰি যাব পাৰে। আপুনি গোটেই ডক্টৰ আম্বেদকাৰ বঁটা পাইছে, হয়, কাক হেৰি দিব? আমাৰ দেউতা বা মা? হয়, ইয়াত পোনপ্ৰথমে মই মা দেউতাক মই এই কথাখিনি জনাইছিলোঁ যেতিয়া মই চিলেকশ্যন লেটাৰ আহিছিলে, আৰু মা দেউতাই মোক বহুতখিনি উৎসাহ দিছিলে। আৰু বিশেষ মোৰ দেউতাও যদিও তেখেত এজন ৰিটায়াৰ্ড পাৰ্চন, তেখেতো সামাজিকভাৱে বহুত জড়িত হৈ আছিলে আৰু মই তেখেতৰ পৰা মই বহুতখিনি উৎসাহ পাইছিলোঁ। আৰু ইয়াৰে আৰু এটা মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ আমাৰ যি হিউমেন ৰাইটছৰ যি আমাৰ ৰাজ্যিকৰ প্ৰেচিডেণ্ট নিপেন মণ্ডল দা,
মই নিপেন বন দাদাকো মই বহুখিনি মই ইয়াতে মানে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন আপোনালোকৰ জৰিয়তে মই যাচিছোঁ তেখেতলৈ। আপুনি কি কৰে, আপুনি কি কাম কৰে? আচলতে মই ছ'চিয়েলতে মই খুব বেছি এটা জড়িত হৈ আছোঁ আৰু মোৰ নিজা মই চাকৰি মোৰ নকৰোঁ, মই ছ'চিয়েল কামতে মই জড়িত আৰু মই কিছু এনেকৈ ধৰক মই কণ্টেক্ট চণ্টেক্ট বা কৰি মই জীৱিকা নিৰ্বাহ কৰি আছোঁ আৰু পলিটিকেলটো মই অলপ লাগি আছোঁ।